নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ কেৰিয়াৰ আছামৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, যোৱাকালি আমাৰ CM ছাৰে ফেচবুক লাইভ যোগে ADRE 2.0 গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্টৰ সন্দৰ্ভত এটা ডাঙৰ ঘোষণা কৰিছে আৰু অসম পুলিচৰ ৰিজাল্টক লৈ আৰু এক্সামক লৈও তেওঁ এটা ডাঙৰ ঘোষণা কৰিছে ফেচবুক লাইভ যোগে। বিকাশৰ 12 দিনত অসমৰ বিভিন্ন জিলালৈ যাওঁতে মোক বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিক্যাল ফিটনেস আমি পাস কৰিলো, এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব? ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা ADRE ৰিজাল্ট কেতিয়া দিব? ADRE ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম। ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব। তো পুনৰ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ ইমানেই, ধন্যবাদ।